মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি AISSEE এক্সামৰ 2025 চনত অহা আৰু এটা প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিব লৈছো আগৰ যি দুটা প্ৰশ্ন মই তোমালোকৰ লগত ডিসকাশন কৰিছিলো হেকিটা বুজি পাইছা বুলি আশা কৰিছো গতিকে এতিয়া এই প্ৰশ্নটো চোৱা এটো 2025 চনত আহিছিলে A factory produces electric bulbs and 2 out of every 15 bulbs are defective तो माने एटा फैक्टरीए इलेक्ट्रिक बाल्ब्स बनाइছিলে इलेक्ट्रिक बाल्ब से बनाइছিলে जी 15টা बाल्ब बनाइছে 15টা बाल्बर দুটাই কি হয় বেয়া ওলাই মানে 15টা बाल्ब যদি বনাই দুটা बाल्ब তাত বেয়া ওলাই তেনে হলে আমাক কৈছে if the factory produces 630 bulbs তারমানে আমরা 630 বাল্ব যদি ফ্যাক্টরিটোৱে যদি বনাইছে পার ডে মানে এদিনত then the number of defective bulbs produced per day তেনে হলে 630 টা বাল্ব যদি এদিনত যদি বনাইছে তেনে হলে 630 টা বাল্বত ডিফেক্টিভ বাল্ব কেইটা থাকিব হেতু হদিছে প্ৰশ্নটো বুজি পাইছা আৰু এবাৰ যে এটা ফ্যাক্টৰীয়ে ইলেক্ট্ৰিক বাল্ব বনাইছে ইলেক্ট্ৰিক বাল্ব 15টা ইলেক্ট্ৰিক বাল্ব যদি বনাই তাৰে দুটা ডিফেক্টিভ ওলাই ডিফেক্টিভ মানে বেয়া ওলাই আৰু এটা ফ্যাক্টৰীয়ে যদি এদিনত যদি 630টা যদি বাল্ব বনাই তেনে হলে 630টা বাল্বত বেয়া বাল্ব কেইটা আছে হেতু আমাৰ কোৱেশ্চনটো এতিয়া ইয়াতে তোমাৰ অপচন দিয়া আছে A45 B90 C42 D84 আমি এতিয়া এটো কৰি চাম যে কারেক্ট আনসারটো কি হয় এতিয়া তুমি চোৱা আমাক 15টা বাল্বত দুটা বেয়া ওলাই আৰু আমাৰ 630 টা বাল্ব আছে তেনে হলে 630 টা বাল্বক আমি 15টাকে ইউনিট বনাই লম 15টাকে ইউনিট বনালে কেইটা ইউনিট বনিব আগতে আমি হেতু চাই লম তেতিয়া আমি হেতু কৰিবলে আমি কি কৰিম 630 ক 15 দি ডিভাইড কৰি দিম 630 ক তুমি 15 দি যদি ডিভাইড কৰা 630 divided by 15 বাহিৰত দুইটা আছে ভিতৰতো প্ৰথমতে আমি দুইটা কনসিডাৰ কৰিম এই দুইটাটো ইয়াতকে ডাঙৰ হয় নাই আমি ডিভাইড কৰিলে হেতু বস্তুটো মন কৰিবা ইয়াত 15 আছে দুটা কনসিডাৰ কৰিলে 63 ডাঙৰ হয় তাৰ মানে আমি দুইটা লয়ে প্ৰথমতে ডিভাইডটো কৰিম 15 দি 63 ক 4 বাৰ যাব 4 বাৰ হলে 4 15 60 60 এতিয়া 3 পৰা শূন্য গলে 3 হ'ব এফালেটো 0 হ'ব ওপৰৰ পৰা এবাৰ 0 টো ইয়াত নামি আহিব তেতিয়া কিমান হল 30 15 দি 30 কেবাৰ যাব দুই বাৰ 2 15 30 এফালে 0 হল এতিয়া চোৱা আমাৰ কিমান বাৰ গল আমি 15 দি ডিভাইড কৰিলে 42 তাৰ মানে আমি 630 টা বাল্বক যদি 15টাকে যদি গ্ৰুপ যদি বনাও তেনে হলে আমাৰ 42 টা গ্ৰুপ বনিব এতিয়া যেটো 42 টা আমাৰ গ্ৰুপ বনিলে প্ৰতিটো গ্ৰুপতেটো দুটা দুটাকে বাল্ব বেয়া আছে গতিকে 42 টা গ্ৰুপত আমাৰ দুটাকে বেয়া ওলালে 2 দুগুণ 4 4 দুগুণ 8 তাৰ মানে 84 টোটাল আমাৰ কেইটা বাল্ব বেয়া ওলাব 84 বুজি পালা আশা কৰিছো বুজি পাইছা গতিকে আমাৰ অপচন ডি টো কি হ'ব কারেক্ট হ'ব ইয়াৰ পিছত আৰু নেক্সট আৰু এটা কোৱেশ্চন নেক্সট আৰু এটা প্ৰশ্ন চোৱা এটো তোমালোকৰ 2025 তে আহিছিলে A rectangular piece of land measures 700 meter by 500 meter মানে এটা rectangular land এটা আছিলে rectangle মানে বুজি পোৱা এনেকুৱা শেপৰ land এটা আছিলে land to measure কৰিছে 700 meter 500 meter তাৰমানে land to আমাৰ দীঘল to 700 meter হ'ব আৰু breadth to 500 meter হ'ব এফালে যেতিয়া 700 হয় তেতিয়া আমাৰ এফালেও কিমান হ'ব 700 মিটাৰে হ'ব এফালে কিমান হ'ব 500 মিটাৰ হয় কাৰণ অপজিট সাইড খিনি ৰেক্টেংগুলত ইকুৱেল থাকে মনত ৰাখিবা ইট ইজ fenced with 4 rounds of wire আৰু এই যেটো আমাৰ ফিল্ডটো আছিল ফিল্ডটোত আমি কি কৰিম ফেন্সিং দিম fenced মানে ফেন্সিং লগাম with 4 rounds of wire কেই ৰাউন্ড মানে ফেন্সিং ৱায়াৰটো আমি কেইবাৰ পকাম ইয়াৰ চাৰিওফালে 4 বাৰ 4 rounds of wire the length of wire needed is তেতিয়া আমাক কিমান দীঘল wire লাগিব হেতুৱে হল আমাৰ প্ৰশ্নটো
এতিয়া আৰু আমাৰ অপশ্যনখিনি A B C D এনেকৈ দিয়া আছে এতিয়া এটা বস্তু চোৱা এই যিটো আমি ৱায়াৰ যিটো ফেন্সিং লগাম আমাৰ ৰেক্টেংগুলাৰ যিটো লেন্থটো আছিলে সেই লেন্থটোত যিটো আমি ৱায়াৰ লগাম ৱায়াৰটো লগাওঁতে আমি কি কৰিম ইয়াৰ চাৰিওফালেদি লগাম হয়নে ইয়াৰ চাৰিওফালেদি যেতিয়া আমি লগাম তেতিয়া আমি কি কৰিম প্ৰথমতে এই যিটো লেন্থটো আছিলে লেন্থটোৰ চাৰিওফাল টোটেলটো কিমান লেন্থ হ'ব কিমান দীঘল হ'ব আমি সেইটো জুখি ল'ম হা সেইটো জুখিবলৈ চিম্পলি আমি কি কৰি দিম এই যেটো আমাৰ সাইডখিনি আছে চাৰিটা সাইড আমি চাৰিটা সাইড প্লাস কৰি দিম হা 500 500 1000 হল আৰু এইফালে 700 714 তেনেহলে তোমাৰ এইফালে আহিলে 2400 মিটাৰ 2400 মিটাৰ হ'ব তাৰমানে আমি গোটেই লেন্থটো যদি এনেকৈ গৈ এনেকৈ আহি আকৌ এনেকৈ ইয়ালৈকে যদি পাওঁ টোটেল আমাৰ লেন্থটো হ'ব 2400 মিটাৰ 2400 মিটাৰ এতিয়া আমাক কোৱেশ্চন হয় এতিয়া তাৰমানে আমি এবাৰ যদি ৱায়াৰ যদি আমি এনেকৈ যদি এবাৰ যদি দিও বেৰা তেতিয়া আমাৰ 2400 মিটাৰ লাগিব হা তেনেকৈ আমাক চাৰিবাৰ দিব কৈছে নহয় তাৰমানে আমি 2400 ৰ লগত চাৰিটা মাল্টিপ্লিকেশ্যন কৰি দিলে হল পূৰণ কৰি দিলে হল চাৰি এটা তে 4 0 0 4 0 0 4 4 16 और 6 1 থাকিলে 4 2 8 আৰু 1 9 9600 তাৰমানে 9600 মিটাৰ দীঘল ৱায়াৰ এডাল হলে আমি আমাৰ যেটো ৰেক্টেংগুলাৰ লেন্থটো আছিলে হে লেন্থটোৰ চাৰিওফালে আমি চাৰিবাৰ ৱায়াৰটো দি এনেকৈ ফেন্স কৰিব পাৰিম হা তেনেহলে আমাৰ 9600 অপশনটো কিমানত আছে ডিত আছে তাৰমানে আমাৰ কাৰেক্ট অপশনটো হ'ব ডি বুজি পালা যদি এটো বুজি পোৱা নাই কবা মই আকৌ বুজাই দিব